ইভেন্টটোৰ নাম আছিলে মিষ্টাৰ ইউনিভাৰ্ছ IBV আণ্ডাৰত হৈছিলে IBV-টো Hello misi rangam apungam kumpas udung wala koda abutani miliau bu siloka anu video sopa so silo nolum botaru na most important na agom ko lipam na medung ada agom da ngoluk missing rangam arasok ko pa aipa mo posupanam agom ko so nolo apungai kinna dupa guna 20-21-22 তারিখ দ মহারাষ্ট্র আমবক ISBB সংস্থা দ গেরগুর ককি 95 কেজি না বডি ফিল্ডিং চ্যাম্পিয়নশিপ দ नेशनल प्रजाइलक प्रतियोगिता द मिस्टर यूनिवर्सिस अमना गोल्ड मेडल को पाला ngoluk जुनाई आमतक दुन उमिराम तायंकला बखंती तायंक आओ किरण तायंगबु सिलो कांकानप खेलिगेल गलांकुला बुम बुक दोलु तानी बुक उकुमरां आरु दल संगठन बुम कांकानप यामरुक सुरुंकु सो मिसिरंगाम ngolu अदे किरण तायंगबु अदे बॉडी बिल्डिंग दो kapabu sukses langkan aru kapabu ada agerdem gersaton ada guti duidem kinnam lagang se video semulu agolop kapola je sekai ngok se channel sam anupa kaduno please nolu like toka oroka subscribe toka oroka rui gune bell icon dam all notification nol ni paglangka jate jen ngok sampin most important na information kudam nomdan na pala ka begla dok nyanyi riang nyanyi ada yang nyanyi oh ya apa ya kau orang lu go bin nyanyi oh ya tukang lu kan dulu sok gang lu ring dua tung oh nyanyi saya mau dulu sok gamura deh apa ya apa pilih kau Ini nomor mamo. Oh ya. Oh yo mamo. Hensai yang nangol. Kakak. Begitu kakak. Oh ya. আচলতে এইটো ইভেণ্টটো সকলোৱে বুজি পোৱা নাই এইটো ইণ্টাৰনেশ্যনেল ইভেণ্ট আছিলে মুম্বাইত বম্বে এক্সিবিশ্যন চেণ্টাৰ নেস্কত হৈছিলে 20 তাৰিখৰ পৰা 22 তাৰিখলৈকে এইটো মই মানে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ইণ্ডিয়াক এই ইভেণ্টটোৰ নাম আছিলে মিষ্টাৰ ইউনিভাৰ্ছ IBV আণ্ডাৰত হৈছিলে IBV-টো মই জনাত 1946 ফাউণ্ড কৰা এইটো ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ বডি বিল্ডিং এইটো সবচে পুৰণা বডি বিল্ডিঙৰ এইটো ফেডাৰেশ্যন হিচাপে হয় মই 95 কেজি কেটেগৰীত গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ ভাৰতৰ পৰাতো বহুত কেইজন আছিলে এথলেট বেলেগ বেলেগ কেটেগৰীত ভাৰতৰ পৰা বহুতে গ'ল্ড মেডেল চিলভাৰ মেডেল এনেকৈ অৰ্জন কৰিছে এইটো ইণ্ডিয়াতে হৈছে যদি ইণ্ডিয়াৰে প্লেয়াৰ বহুত বেছি আছিলে কিন্তু এইটো 203 নেশ্যনেল ইয়াত এফিলেটেড আছে মানে ন হয় মই জনাত অসমৰ বডি বিল্ডিং ইতিহাসটো অলপ ষ্টাডি কৰি চালোঁ
IBPৰ আণ্ডাৰত মিষ্টাৰ ইউনিভাৰ্ছত গ'ল্ড মেডেল পোৱা আজিলৈকে মই আছোঁ। বাকী WFF WBBF এনেকুৱা আছে, তাতো কোনোবাই পাইছে। মই যিমান আনন্দত আছোঁ তাতকৈ বেছি গাঁওবাসী ৰাইজক আনন্দ বেছি দেখিছোঁ মই। বহুত ভাল লাগিছে মনটো। অৱশেষত আপচা অৰ্থাৎ অল আছাম ফিজিক এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী কুশল চাংমাই দা আৰু প্ৰেছিডেণ্ট শেখৰজ্যোতি মহন্ত দালৈ আন্তৰিক ধন্যবাদ থাকিল, মানে এই প্লেটফৰ্মটো তেওঁলোকে মোক দিয়াৰ আজি কাৰণে। নতই আনন্দিত হৈছোঁ, যিহেতু যোৱা 20, 21, 22 তাৰিখে অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ বডি বিল্ডিং চেম্পিয়নশ্বিপ য'ত মুম্বাইত অনুষ্ঠিত হৈছিল মহাৰাষ্ট্ৰত, তাত মোৰ ভাতৃ শ্ৰী কিৰণ টেং 95 kg হাকা এতিয়া মিষ্টাৰ ইউনিভাৰ্ছ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আমি সঁচাকৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা তেখেতক তেওঁক এই ইভেণ্টটোত গ'ল্ড মেডেল পোৱাৰ কাৰণে আমি নতই আনন্দিত হৈছোঁ, সুখী হৈছোঁ, আৰু গাঁওবাসী হিচাপেও আমি গৌৰৱ অনুভৱ কৰিছোঁ। একচুৱেলি অসমীয়াত এষাৰ কথা আছে যে স্বাস্থ্যই সম্পদ। আমি পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ উপৰিও নিজৰ স্বাস্থ্যক লৈ আমি বিশেষভাৱে গুৰুত্ব দিব লাগে, যিহেতু এতিয়া উঠি অহা চামকেইটাক যিটো আমি লক্ষ্য কৰিছোঁ যে জোনাইতে হওক, মানে যিহেতু বেছিভাগ উঠি অহা যুৱক চামে নিচাযুক্ত দ্ৰব্য সেৱন কৰি স্বাস্থ্যক বেছি অত্যাচাৰ কৰা দেখা আমি পৰিলক্ষিত হৈছে। গতিকে মোৰ এইটোৱে ৰাজ্যবাসীলৈ অনুৰোধ যে, আৰু জোনাইবাসীলৈ অনুৰোধ যে নিজৰ স্বাস্থ্যলৈ অলপ মানে গুৰুত্ব দিব লাগে, যিহেতু স্বাস্থ্য এক্সাৰচাইজ কৰি ইণ্টাৰনেশ্যনেল লেভেলত পুৰস্কৃত হ'বলৈ সক্ষম হোৱা আমাৰ কিৰণ টেং, তেওঁক প্ৰথমে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খবৰটো পাই সকলো মানে ইয়াৰ স্থায়ী মানে ললাট গাঁও আৰু ৰটকে গাঁও, ৰতনপুৰ পাদি গাঁৱৰ ৰাইজে বহুত উৎফুল্লিত হৈছোঁ আৰু তেখেতৰ শুভকামনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত তেখেতৰ যিটো স্বাস্থ্য বনোৱা আৰু সেই লেভেললৈকে উৎকৃষ্ট হ'বলৈ মানে সক্ষম হোৱা আমাৰ গাঁওসমূহৰ আমাৰ যুৱচামেও তেনেকৈ মানে আকৰ্ষিত হ'বৰ কাৰণে, আৰু পৰৱৰ্তী সময়ত বহুত মানে ল'ৰা ছোৱালী তেনেকৈ মানে আমাৰ নাম সুনাম কঢ়িয়াই আনিব বুলি ভৱিষ্যত কামনা কৰিছোঁ। আৰু আজি আমি সকলোৱে মানে ভাষা প্ৰকাশ কৰিবলৈ পৰা নাই, ইমান আনন্দিত হৈছোঁ। তেখেতৰ শুভকামনা কৰিছোঁ আৰু